Assalamualaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছা। তো আজি আমি আলোচনা কৰিবলৈ লৈছোঁ GST অধীনত জাৰ্নেল এণ্ট্ৰি। ইয়াৰ আগতো আমি আলোচনা কৰিছোঁ GST কাক কয় বা GST অধীনত কেনেকৈ জাৰ্নেল এণ্ট্ৰি দিয়া হয়। তো যোৱা ক্লাছত আমি 7টা না 8টা জাৰ্নেল এণ্ট্ৰি আলোচনা কৰিছিলোঁ। ফৰ ৰিচিপ্ট অফ ইনকাম চাৰ্জেছ কমিশ্যন এই জাৰ্নেল এণ্ট্ৰিলৈকে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম ফৰ গুডছ ডিষ্ট্ৰিবিউটেড এজ ফ্ৰী চেম্পল। গুডছ নম্বৰ গুডছ ডিষ্ট্ৰিবিউটেড এজ ফ্ৰী চেম্পল। গুডছ ডিষ্ট্ৰিবিউটেড এজ ফ্ৰী চেম্পল অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানে কেতিয়াবা নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী বঢ়োৱাৰ উদ্দেশ্যে কিছুমান সামগ্ৰী বিনামূলীয়াভাৱে গ্ৰাহকৰ মাজত বিতৰণ কৰে। এবাৰ টেষ্ট কৰি চাওক, এবাৰ ব্যৱহাৰ কৰি চাওক, এবাৰ পিন্ধি চাওক, এবাৰ খাই চাওক, এনেকুৱা ধৰণৰ অফাৰ দিয়ে ব্যৱসায় প্ৰতিষ্ঠানে। এই তাক কোৱা হয় গুডছ ডিষ্ট্ৰিবিউটেড এজ ফ্ৰী চেম্পল, বিনামূলীয়াভাৱে সামগ্ৰী গ্ৰাহকৰ মাজত বিতৰণ। তো সেইটো কৰিলে কি হয়, ব্যৱসায় প্ৰতিষ্ঠানটোৰ এক ধৰণৰ খৰচ বা ব্যয় হয়। ক্ৰয় কৰা সামগ্ৰীৰ পৰিমাণ কমি যায় বা উৎপাদিত সামগ্ৰীৰ পৰিমাণ কমি যায়। সেইকাৰণে যেতিয়া এই সামগ্ৰীটো বিতৰণ কৰা হয় তেতিয়া আমাৰ জাৰ্নেলটি দিব লাগে এডভাৰটাইজমেণ্ট একাউণ্ট ডেবিট, এডভাৰটাইজমেণ্ট একাউণ্ট ডেবিট, নাইবা আমি এইটো ফ্ৰী চেম্পলছ একাউণ্ট বুলি ডেবিট বুলি ক'ব। ফ্ৰী চেম্পল একাউণ্ট ডেবিট, এডভাৰটাইজমেণ্ট অৰ ফ্ৰী চেম্পলছ একাউণ্ট ডেবিট। কাৰণ এই বিজ্ঞাপনৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানটোৰ খৰচৰ পৰিমাণ বৃদ্ধি পাইছে। এজ পাৰ আমেৰিকান এপ্ৰ'চ আমি কৈছিলোঁ, আগতে আলোচনা কৰিছিলোঁ যে ব্যৱসায় প্ৰতিষ্ঠানত যেতিয়া খৰচৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া ডেবিট হয়। বিজ্ঞাপনৰ ফলত এই ফ্ৰী চেম্পল দিয়াৰ ফলত ব্যৱসায়ত কি হৈছে, ব্যয়ৰ পৰিমাণ বৃদ্ধি পাইছে। ডেটছ হয় এডভাৰটাইজমেণ্ট অফ ফ্ৰী চেম্পলছ একাউণ্ট ডেবিট। আৰু ক্ৰয় কৰা সামগ্ৰীৰ পৰিমাণ কমি গৈছে। আমি কিনাৰ সময়ত সাধাৰণতে কি লিখোঁ, পাৰ্চেছ একাউণ্ট ডেবিট। যেতিয়া সামগ্ৰী আমি ক্ৰয় কৰোঁ, পাৰ্চেছ একাউণ্ট ডেবিট। এই ক্ৰয় কৰা সামগ্ৰীৰ পৰা যেতিয়া বিতৰণ কৰা হ'ল তেতিয়া আমাৰ সেই ক্ৰয়ৰ পৰিমাণ কি হৈ গ'ল, কমি গ'ল। গতিকে ক্ৰয় কৰাৰ সময়ত পাৰ্চেছ একাউণ্ট ডেবিট, আৰু যেতিয়া ইয়াৰ পৰাই সামগ্ৰী বিতৰণ কৰা হ'ব তেতিয়া এই পাৰ্চেছ একাউণ্টটো কি হয়, ক্ৰেডিট হয়। সেইকাৰণে লিখা হৈছে ইয়াতে এডভাৰটাইজমেণ্ট একাউণ্ট ডেবিট টু পাৰ্চেছ একাউণ্ট। গতিকে এটা আহিব ট্ৰু পাৰ্চেছ একাউণ্ট। সামগ্ৰী ক্ৰয় কৰাৰ সময়ত আমি লিখিছিলোঁ পাৰ্চেছ একাউণ্ট ডেবিট, ইনপুট CGST একাউণ্ট ডেবিট, এনেকুৱা লিখিছিলোঁ। ইনপুট SGST একাউণ্ট ডেবিট, এনেকুৱা ধৰণৰ আমি লিখিছিলোঁ। ইনপুট CGST SGST একাউণ্ট ডেবিট লিখিছিলোঁ। তো পাৰ্চেছৰ লগত যিহেতুকে তিনিটা আইটেম ডেবিট আছিলে, ইনপুট CGST, ইনপুট SGST, এতিয়া সেই ইনপুটটো কি হ'ব, ডেবিটৰ ঠাইতে কি হ'ব, ক্ৰেডিট হ'ব। ট্ৰু ইনপুট CGST একাউণ্ট পজ কৰা CGST একাউণ্ট ট্ৰু ইনপুট SGST একাউণ্ট, এইটো জাৰ্নেলটি হ'ব। অৰ্থাৎ যেতিয়া সামগ্ৰী বিনামূলীয়াভাৱে বিতৰণ কৰা হয়, এডভাৰটাইজমেণ্ট অফ ফ্ৰী চেম্পল একাউণ্ট ডেবিট টু পাৰ্চেছ একাউণ্ট টু ইনপুট CGST ইনপুট SGST একাউণ্ট ক্ৰেডিট হ'ব। এইটো সামগ্ৰী বিনামূলীয়া বিতৰণৰ সময়ত। নেক্সট জাৰ্নেলটি আমি আলোচনা কৰিম, সেইটো হৈছে ফৰ গুডছ ডেষ্ট্ৰইড বাই ফায়াৰ, এক্সিডেণ্ট অৰ লষ্ট ডিউ টু থেফ্ট। কেতিয়াবা সামগ্ৰী কি হ'ব পাৰে, জুয়ে পৰিব পাৰে, দুৰ্ঘটনাত বিনষ্ট হ'ব পাৰে, নাইবা চুৰি হ'ব পাৰে। গুডছ destroyed by fire or accident
or lost by theft চুৰি হ'ব পাৰে জুয়ে পৰক এক্সিডেণ্ট হওক বা চুৰি হওক মুঠতে ব্যৱসায় প্ৰতিষ্ঠানৰ কি হৈছে লছ হৈছে নে নাই তো লছ হ'লে কি হয় নামিক হিচাপ মতে কি হয় ডেবিট হয় খৰচ বয়ে লোকচান হ'লে কি হয় ডেবিট হয় সেইকাৰণে লছ বাই ফায়াৰ অৰ এক্সিডেণ্টটো কি হ'ব ডেবিট হ'ব তো ইয়াত যেনেকৈ সামগ্ৰী বিতৰণ কৰাৰ সময়ত আমাৰ ব্যৱসায়ৰ কি হৈছে লোকচান হৈছিলে খৰচ ব্যয়ৰ পৰিমাণ বাঢ়ি গৈছিলে যেনেকৈ ডেবিট কৰিছিলোঁ ঠিক তেনেকৈ গুডছ ডেষ্ট্ৰয়ড বাই ফায়াৰ এক্সিডেণ্ট লষ্ট হ'লেও আমাৰ ব্যৱসায়ৰ কাৰণে কি ব্যয় হৈছে খৰচ হৈছে গতিকে সেই লোকচানটো জুয়ে পৰিছে এক্সিডেণ্ট হৈছে চুৰি হৈছে ব্যৱসায়ৰ লোকচান হৈছে লছ হ'লে কি হয় ডেবিট হয় সেইকাৰণে ইয়াতে হ'ব গুডছ destroyed by fire or accident or lost by theft account debit যি নহওক চুৰি হওক জুয়ে পৰক এক্সিডেণ্ট হওক ডেবিট হ'ব গুডছ ডেষ্ট্ৰয়ড বাই ফায়াৰ অৰ এক্সিডেণ্ট অৰ লষ্ট বাই থেফট ডেবিট টু চেম ইয়াত জুয়ে পৰিছে বা এক্সিডেণ্ট হৈছে আমাৰ সামগ্ৰীৰ পৰা কি হৈছে কমি গৈছে গতিকে সেই পাৰ্চেছ একাউণ্ট কিনাৰ সময়ত পাৰ্চেছ কি কৰিছিলোঁ ডেবিট সেই পাৰ্চেছৰ পৰা কমি গৈছে এতিয়া পাৰ্চেছ একাউণ্ট ক্ৰেডিট পাৰ্চেছ একাউণ্ট কিনাৰ সময়ত যেনেকৈ ইনপুট CGST ইনপুট HGST ডেবিট কৰিছিলোঁ এতিয়া সেই জুয়ে পৰাৰ সময়ত ইয়াত ক্ৰেডিট কৰিব লাগিব ইনপুট CGST account input SGST account এইটো হ'ব গুড ডেষ্ট্ৰয়ড বাই ফায়াৰ এতিয়া লছ বাই ফায়াৰ বা এক্সিডেণ্ট এতিয়া আমি গুড ডেষ্ট্ৰয়ড বাই ফায়াৰ বা এক্সিডেণ্ট বা লছ বাই থেফট আমি গুড ডেষ্ট্ৰয়ড বাই ফায়াৰ বা ইয়াত আমি এনেকৈ লিখিব পাৰোঁ simply এনেকৈ লিখিব পাৰোঁ যে লছ বাই ফায়াৰ এক্সিডেণ্ট অর theft account debit to purchase account input CGST input HGST account তো আমি এই দুটা আলোচনা কৰিলোঁ এটা হ'ল কি যে সামগ্ৰীসমূহ বিনামূলীয়া বিতৰণ কৰিলে এটা হ'ল যে সামগ্ৰী জুয়ে পৰিলে বা দুৰ্ঘটনাত অনিষ্ট হ'লে বা চুৰি হ'লে নেক্সট আমি আলোচনা কৰিম ফৰ গুডছ টেকেন অভাৰ বাই প্ৰপাইটৰ গুডছ টেকেন অভাৰ বাই প্ৰপাইটৰ goods taken over by proprietor for personal use. When any goods or cash withdrawn by the proprietor for his personal use is called drawing. ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা যেতিয়া কোনো সামগ্ৰী বা নগদ টকা বা চেক যোগে যদি আহৰণ কৰে নিজৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে তাক আহৰণ বুলি কোৱা হয় ড্ৰয়িং বুলি কোৱা হয় ড্ৰয়িং ড্ৰয়িং অসমীয়াত কি বুলি কোৱা হয় আহৰণ তেনে ক্ষেত্ৰত ড্ৰয়িং একাউণ্ট ডেবিট ইয়াতে যিটোকে গুডছ টেকেন অভাৰ ব্যৱসায়ৰ পৰা কি লৈছে বস্তু লৈছে ইয়াৰ আগতে আমি আলোচনা কৰিছিলোঁ যে ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা যেতিয়া মালিকে নিজৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে সামগ্ৰী নগদ ধন বা চেক যোগে যদি আহৰণ কৰে তেনে ক্ষেত্ৰত আমি জানিম কি হ'ব গুডছ একাউণ্ট ড্ৰয়িং একাউণ্ট ডেবিট আগতে আলোচনা কৰিছিলোঁ ড্ৰয়িং একাউণ্ট ডেবিট বস্তু ল'লে টু পাৰ্চেছ যেনে ইয়াতে কি লৈছে গুডছ টেকেন অভাৰ কি লৈছে বস্তু তেনে ক্ষেত্ৰত পাৰ্চেছ একাউণ্ট যদি ব্যৱহাৰ কৰা নগদ ধন লৈছে কেছ একাউণ্ট
আৰু যদি নহয় চেক যোগে লৈছে তেনেহ'লে বেংক একাউণ্ট। এইটো জানে বস্তু ল'লে কেছ এই পাৰ্চেছ, নগদ টকা ল'লে কেছ বা চেক যোগে ল'লে বেংক। তেনেহ'লে ইয়াতে ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা মালিকে কি লৈছে? বস্তু লৈছে। গতিকে ড্ৰয়িংছ একাউণ্ট ডেবিট টু পাৰ্চেছ পাৰ্চেছ ইয়াতে সেইকাৰণে পাৰ্চেছ একাউণ্ট ক্ৰেডিট হৈছে। ৱেন গুডছ অৰ কেছ withdrawn by the owner, proprietor means owner of the business organization, ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক। ব্যৱসায়ৰ পৰাই যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকে কোনো সামগ্ৰী বা নগদ ধন আহৰণ কৰিব তাক আহৰণ বুলি কোৱা হয়, ড্ৰয়িংছ বুলি কোৱা হয়। আৰু জাৰ্নেটিৰ ক্ষেত্ৰত সামগ্ৰী যদি লৈছে ড্ৰয়িং একাউণ্ট ডেবিট টু পাৰ্চেছ, যদি নগদ ধন লৈছে ড্ৰয়িং একাউণ্ট ডেবিট টু কেছ, চেক যোগে যদি লৈছে ড্ৰয়িং একাউণ্ট ডেবিট টু বেংক। সকলো ক্ষেত্ৰতে ড্ৰয়িং একাউণ্ট কি হৈছে? ডেবিট হৈছে। তো ইয়াতে ড্ৰয়িং একাউণ্ট ডেবিট টু পাৰ্চেছ। তো ক্ৰয়ৰ সময়ত কি আছিলে? ইনপুট CGST, ইনপুট HGST আছিলে, গতিকে সেইটো এতিয়া ক্ৰেডিট হ'ব টু ইনপুট CGST একাউণ্ট টু input SGST account। এইভাবে 12 নম্বর জানেন কি? ইয়াতে কোৱা হৈছে যে ইনপুট CGST টু আউটপুট CGST ৰ লগত কি কৰিব লাগিব? সেটিং কৰিব লাগিব। সেইকাৰণে ইয়াত আমি লিখিম ফৰ সেটিং ইনপুট CGST against output CGST। ইনপুট CGST টো তাৰ লগত আমি সেটিং কৰিম, নিষ্পত্তি কৰিম আউটপুটৰ লগত। তো কিনাৰ সময়ত আমি ইনপুটটো ডেবিট কৰিছিলোঁ, হয়নে? কিনাৰ সময়ত ইনপুট আমি ডেবিট কৰিছিলোঁ আৰু বিক্ৰীৰ সময়ত আছিলে আউটপুট ক্ৰেডিট আছিলে, আউটপুট ক্ৰেডিট আছিলে। এইটো আছিলে টু ক্ৰেডিট আছিলে আৰু এইটো আছিলে ডেবিট। এতিয়া যেতিয়া সেটিং করা হব ডেবিট টু ক্রেডিট হব আর ক্রেডিট টু ডেবিট হব। অর্থাৎ আমি এটা লিখিম আউটপুট CGST অ্যাকাউন্ট ডেবিট টু ইনপুট তো ইনপুট CGST একাউণ্ট এইটো হ'ল আউটপুট টু ইনপুটৰ লগত, ইনপুট টু আউটপুটৰ লগত আমি কি কৰিলোঁ? সেটিং কৰিলোঁ। ঠিক তেনেকৈ 13 নম্বৰ ফৰ সেটিং ইনপুট SGST against output SGST। তার কারণে জানেন কি হবো? আউটপুট SGST অ্যাকাউন্ট ডেবিট টু ইনপুট SGST। এটি জানেন কি হবে। আৰু লাষ্ট but not least for payment of balance of output CGST and output HGST। 14 নম্বর for payment of balance output
CGST and SGST অর্থাৎ আমি বছৰটোৰ ভিতৰত যিমান কৰ আমি আদায় দিছোঁ GST যিমান আদায় দিছোঁ আৰু বছৰটোৰ ভিতৰত যিমান আমি সংগ্ৰহ কৰিছোঁ সংগ্ৰহ কৰা আৰু আদায় দিয়া এই দুটাৰ মাজত আমাৰ এটা ডিফাৰেঞ্চ ওলাব যিমান আমি GST আদায় দিছোঁ তাতকৈ যদি আমাৰ সংগ্ৰহ বেছি হৈছে কালেকশ্যন বেছি হৈছে যিমানখিনি বেছি হৈছে সেইখিনি আমি গভৰ্ণমেণ্টৰ ঘৰত গভৰ্ণমেণ্টৰ ট্ৰেজাৰীত জমা দিব লাগিব থ্ৰু নেট বেংকিং বা NFT জৰিয়তে হওক বা RTGSৰ জৰিয়তে হওক আমি কি কৰিব লাগে বেংকত NFT হওক বা RTGS হওক বা নেট বেংকিঙৰ জৰিয়তে হওক পৰৱৰ্তী মাহৰ 20 তাৰিখৰ ভিতৰত সেই যিটো ডিফাৰেঞ্চ বেলেঞ্চ সেইখিনি আমি বেংকৰ জৰিয়তে চৰকাৰৰ ঘৰত জমা দিব লাগে এইকাৰণে যেতিয়া সেইটোত আমি আদায় দিম তেতিয়া ইয়াক আমি লিখিব লাগিব জানেন্টি হ'ব আউটপুট CGST account output SGST account debit through bank account এতিয়া মই যেতিয়া প্ৰেক্টিকেলি আলোচনা কৰিম তেতিয়া দেখাম এটা মই সিম্পলি খালি তোমালোকক এটা উদাহৰণ দিছোঁ ধৰা হ'ল যে বছৰটোৰ ভিতৰত আমাৰ ইনপুট তো আজি আমি যিখিনি জাৰ্নেলটি আলোচনা কৰিলোঁ মোটামুটি যোৱা ক্লাছত আৰু আজি মিলি আমাৰ দুটা ট্ৰানজেকশ্যন আছিলে দুই ধৰণৰ আছিলে এটা আছে ইন্ট্ৰা ষ্টেট আৰু এটা আছিলে ইণ্টাৰ ষ্টেট তো আমি ইন্ট্ৰা ষ্টেটৰ অৰ্থাৎ আন্তঃৰাজ্যিক when the purchaser and seller belongs to the same country ক্ৰেতা আৰু বিক্ৰেতা যেতিয়া এখন ৰাজ্যৰ হয় তেতিয়া কোৱা হয় ইন্ট্ৰা ষ্টেট ট্ৰানজেকশ্যন তাৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰৱিষ্টিসমূহ আমি আজি কমপ্লিট কৰিব পাৰিলোঁ তো পৰৱৰ্তী ক্লাছত আমি ইয়াৰ ওপৰত প্ৰেক্টিকেলি দুই এটা ইলাষ্ট্ৰেশ্যন আলোচনা কৰিম তাৰ পিছতহে আমি ইণ্টাৰ ষ্টেট ট্ৰানজেকশ্যনৰ ওপৰত কেনেকুৱা ধৰণৰ জাননী হয় আলোচনা কৰিম তো আজি তোমালোকৰ পৰা এইখিনিতে বিদায় লৈছোঁ ধন্যবাদ